আসলে মোৰ ফালৰ পৰা মইতো সংঘাত বুলি নকম আৰু কথাটো হ'ল আমাৰ দিলীপ কলিতা নামৰ এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিলে দিলীপ কলিতা এছিষ্টেণ্ট ইঞ্জিনিয়াৰজনক ডিচি ছাৰে ক'লে যে আপুনি তেখেতক ৰিলিজ কৰি দিয়ক তেতিয়া মই ডিচি ছাৰলৈকে ফাইল দিলোঁ তেখেতক ৰিলিজ কৰা ট্ৰেন্সফাৰ হোৱা নাই আমাৰ এটা নটিফিকেশ্যন আছে গভৰ্ণমেণ্টৰ তৰফৰ পৰা যে আপোনাৰ উইদিন দি ডিষ্ট্ৰিক্ট ডিচি ছাৰে মানে ট্ৰান্সফাৰ কৰিব পাৰে গতিকে ডিচি ছাৰে মানে বৈধভাৱে তেওঁ মোক ক'লে যে তেখেতক কোনোবা এটা ব্লকত এটাচ কৰি দিয়ক তেওঁ জিলা পৰিষদৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে জিলা পৰিষদৰ পৰা উইড্ৰ কৰি ব্লকত এটাচ কৰি দিয়ক মই তেনেকুৱাকৈ ছাৰলৈ মই ফাইল দি দিলোঁ মই কৈছোঁ আৰু ছাৰেও তেনেকুৱাকৈ ফাইল সহি কৰি দিলে এইটো 22 তাৰিখৰ ঘটনা আচ্ছা তাৰপিছত আপোনাৰ 23 আৰু 24 আপোনাৰ ফ'ৰ্থ ছেটাৰডে মষ্ট প্ৰবলি ফ'ৰ্থ ছেটাৰডে আৰু ছানডে আছিলে আৰু 25 আৰু 26 মই লিভত আছিলোঁ মই কমিশনাৰ মেডামৰ পৰা মই লিভ লৈছোঁ লিভত আছিলোঁ তাৰপিছত আপোনাৰ আমাৰ একে সময়তে বজালিত ডিএলএমচি মিটিং আছে মই বজালি জিলা পৰিষদৰ চিও বাপেটাৰ উৰে তাত 29 তাৰিখে আছিলে মিটিংখন গতিকে মই বজালি জিলা পৰিষদৰ সেই কামখিনি চোৱাৰ কাৰণে মই আপোনাৰ 28 তাৰিখে মই বজালি জিলা পৰিষদ গৈছিলোঁ আৰু তাৰ আগদিনাখন আমাৰ এখন ভিচি আছিলে কমিশনাৰ বাইদেউৰ পৰা সেই ভিচিখন অৱশ্যে মই এটেণ্ড কৰিব নোৱাৰিলোঁ মোৰ গা অত্যন্ত বেয়া আছিলে মই ইয়াতে আছোঁ এতিয়া যিহেতু বজালিত ডিএলএমচি মিটিং 29 তাৰিখে আছে গতিকে 28 তাৰিখে মই গৈ তাত গোটেইখিনি আমাৰ ৰিপৰ্ট বনাব লাগে কিবা কিবি কৰিব লাগে সেইখিনি মই কৰিলোঁ সেইখিনি কৰি চৰি 28 তাৰিখে মই তাতেই থাকিলোঁ আৰু বজালিত ৰাতি থকা নহয় অফিচৰ কাম চাম কৰিলোঁ 29 তাৰিখে আমাৰ অনাৰেবল গাৰ্জেন মিনিষ্টাৰ তেওঁ বৰপেটা জিলাৰো চাৰ্জত আছে আৰু বজালি জিলাৰো চাৰ্জত আছে গতিকে 29 তাৰিখে তেওঁ প্ৰথমতে বৰপেটা জিলাত আহিলে আৰু পিছবেলা বজালি জিলাত আমাৰ ডিষ্ট্ৰিক্ট লেভেল এডভাইজৰী কাম মনিটৰিং কমিটিৰ মিটিং আছে ডিএলএমচি মিটিং গতিকে মই 29 তাৰিখে মিটিং আছে দেই 29 গতিকে মই যেহেতু দুখন জিলাৰে চিও চাৰ্জত আছোঁ 29 তাৰিখে ৰাতিপুৱা মই ইয়াতে থাকিলোঁ আমাৰ ছাৰৰ মিটিঙৰ কাৰণে এই ছাৰ অহাৰ আগতেই মোক ডিচি ছাৰে ফোন কৰিছিলে যে দিলীপ কলিতা যিজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তেখেতৰ ৰিলিজ হ'ল নে নাই মই ক'লোঁ ছাৰ তেখেতৰ ৰিলিজ হোৱা নাই তেতিয়া ছাৰে সুধিলে কিয় হোৱা নাই তেতিয়া মই ক'লোঁ ছাৰ একটো মই ব্যস্ত আছোঁ আৰু 2 নম্বৰ তেওঁৰ অৰ্ডাৰটো দিছিলে যে দিলীপ কলিতাই আপোনাৰ আমাৰ ধ্ৰুৱজ্যোতি নাথক চাৰ্জ দিব এক্সিকিউটিভ ইঞ্জিনিয়াৰক আৰু ধ্ৰুৱজ্যোতি নাথ আপোনাৰ ছুটিত আছে মেডিকেল গ্ৰাউণ্ডত ছুটিত আছে গতিকে ছাৰ মই চাৰ্জটো মানে তেওঁক ৰিলিজ কৰিব পৰা নাই কাৰণ এই তেওঁৰ চাৰ্জ দিব লগা মানুহজন নাই ছাৰে মোক ক'লে যে নাই যিকোনো প্ৰকাৰে ৰিলিজ কৰি দিয়া তেতিয়া ছাৰৰ নিৰ্দেশ মৰ্মে মই 29 তাৰিখে তেখেতক মই ৰিলিজ কৰি দিলোঁ এতিয়া ছাৰে ক'লে যে আগতে কেলে ৰিলিজ কৰা নহ'ল মই ছাৰক ক'লোঁ যে এইটো কাৰণতে ৰিলিজ কৰা হোৱা নাই তেওঁ যাক চাৰ্জ দিব তেওঁ নাই এই কথাতে মানে ছাৰে চাগে অকণমান খং উঠিলে চাগে ছাৰৰ তেওঁ মোৰ লগত খুব ৰুক্ষ ব্যৱহাৰ কৰিলে খুবেই ৰুড ব্যৱহাৰ কৰিলে তেতিয়াও যেতিয়া ৰুড ব্যৱহাৰ কৰিলে মই ছাৰক ক'লোঁ ছাৰ মইতো ৰিলিজ কৰিমেই ছাৰ আজিয়ে কৰিম আপুনি ছাৰ মানে ইমান বেয়াকৈ কিয় কৈছে তেতিয়া তেওঁ খুব উত্তেজিত হৈ গ'ল উত্তেজিত হৈ তেওঁ মোক গেট আউট ফ্ৰম হিয়াৰ তেওঁ বেল মাৰিলে তেওঁ চিকিউৰিটিক মাতিলে
সিকিউৰিটিক মাতিলে তো হিন্দীতে কৈছে মোৰ হিন্দীটো সিমান ভাল নহয় বাৰু এনেকৈ কৈছে যে সিকিউৰিটি উস্কো নিকালো ৰে তেনেকুৱাকৈ কৈছে আৰু মোক ওলাই যাবলৈ কৈছে মই তেতিয়াও ছাৰক কৈছিলোঁ বোলে ছাৰ ইমান খং নকৰিব আপুনি অকণমান ভালকৈ কওক ছাৰ আৰু মইতো ছাৰ ইতিমধ্যে আজি ৰিলিজ কৰিমেই ছাৰ ছেইম ডে তাৰপিছত তাতে মই আকৌ কৈছিলোঁ ছাৰ মই পঞ্চায়ত ইলেকশ্যনৰ কিবা এটা কথা লৈ আপোনাৰ লগত আলোচনা কৰিবলৈ আহিছিলোঁ আমাৰ কিছুমান পলিং ষ্টেচন এনেকুৱা ৰেচুলাইজেশ্যন তাৰপিছত কাউণ্টিং চেণ্টাৰ ক'ত হ'ব এনেকৈ আমাৰ সেই ইনফৰমেশ্যনখিনি লাগে সেইকাৰণে ছাৰ মই আপোনাৰ লগত সেইটো বিষয়ে আলোচনা কৰিব আহিছোঁ এইটো মেটাৰ হ'ব ছাৰ এইটো মই আজি ৰিলিজ কৰিম এইটো বাদ দিয়ক মানে এতিয়া এইটো মেটাৰ আলোচনা কৰোঁ সেইটো ক'লোঁ নাই তেওঁ দুগুণ এক্সাইটেড হৈ গ'ল গেট আউট ফ্ৰম হিয়াৰ বুলি কৈ তেওঁ তাৰমানে চকীৰ পৰা উঠি মোক মানে বাৰ কৈ আছে যে গেট আউট মানে তেতিয়া মানে মই পৰিস্থিতি বেয়া হ'ব বুলি আৰু বেছিকৈ অনুমান কৰিছোঁ তেওঁ অনুমান কৰাৰ কাৰণে মই ৰুমৰ পৰা ওলাই আহিব ধৰোঁতে তেওঁ আচলতে পুৰা পিছপিনৰ পৰা খেদি আহিলে আহি মই দৰ্জাখন জাষ্ট খুলিছোঁ ডিচি ছাৰৰ ৰুমত তেওঁ পিছপিনৰ পৰা খেদা মাৰি আহি জাষ্ট দৰ্জাখন খোলাৰ লগে লগে মই ওলাই আহিম তাৰমানে মোৰ আচলতে ৰিয়েলি বহুত ভয় লাগিছিলে তেতিয়া মই ওলাই আহিম ঠিক সেই মুহূৰ্ততে তেওঁ মানে এটা কাম কৰিলে তেওঁ মোৰ হাতত এনেকৈ জোৰে খামোচ মাৰি ধৰি তেওঁ মোক এনেকৈ একদম গতিয়ে কম নে এইটো ঠেলা হেঁচাই কম নাই ছাৰে সেইটোতো প্ৰশ্নই নুঠে তেওঁ মোক অৱশ্যে ডিঙিত ধৰি গতিয়াই দিয়া নাই কিন্তু একদম মানে হাতত এনেকৈ খামোচ মাৰি ধৰি উলিয়াই দি টানি একজেক্টলি টানি উলিয়াই দি সিকিউৰিটিজকো নিকালো ৰে য়েছ অফিচতে তেওঁৰ ৰুমৰ মুখত তাৰমানে তেওঁ একদম ঠেলা হেঁচা কৰি তাৰ পৰা একদম টানি উলিয়াই দিছে ফিজিকেলি টানি উলিয়াই দিছে আৰু তেওঁ মোৰ এই হাতখনত ইমান জোৰে হেঁচি ধৰিছে ইমানেই জোৰে হেঁচি ধৰিছে মোৰ আচলতে স্পণ্ডিলাইটিছৰ প্ৰব্লেম আছে মই আপোনাৰ পুৰা এদিন মই হাতখন লৰাব পৰা নাছিলোঁ কিন্তু মোৰ এনে আগৰ পৰা স্পণ্ডিলাইটিছৰ প্ৰব্লেম আছে কিন্তু সিদিনাখন মানে তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰি এনেকৈ ধৰি কি কৰোঁতে মই পুৰা এদিন হাতখন মই লৰাব পৰা নাছিলোঁ আৰু তেওঁ মানে এনেকৈ ঠেলি ফিজিকেলি তেওঁ ৰুমৰ পৰা উলিয়াই দিলে মোক আছে চিকিউৰিটিখিনি আছে বাহিৰা পাব্লিকো আছিলে আৰু তেওঁৰ চিঞৰ বাখৰত তাতে বহুতখিনি মানুহ জমা লাগিছিলে তো মই ভাবিলোঁ চিটুৱেশ্যনটো আৰু অত্যন্ত বেয়া হৈ যাব মই বহুত বেছি ভয় খালোঁ সেইকাৰণে ভয় খাই মই লগে লগে মই তাৰ পৰা ওলাই আহিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ